এটা কথা ঠিক মোৰো মনত দুখ লাগিছে যেহেতু এই লল্লন টাপ নিচিনা চেনেল ইয়াত আহি আমাৰ যিটো শান্তি সম্প্ৰীতি বন্ধুত্ব সেইবিলাক বিনষ্ট কৰাৰ চেষ্টা কৰিলে তাৰ কাৰণে মই দুখিত একচুৱেলি সেইদিনা তেনেকুৱা মন্তব্য আমাৰ দিয়া নাছিলোঁ আৰু আপোনালোকে যিবিলাক মানুহে মোৰ পুৰা ভিডিঅ'টো চাব তেওঁলোকে গম পাব যে তেনেকুৱা মন্তব্য মই কেতিয়াও দিয়া নাই আজিও কৈ আছোঁ মই তেনেকুৱা মন্তব্য দিয়া নাই লল্লন টপে মানে তাক বিকৃষ্ট কৰি হেডিংটো বনালে আৰু তেওঁলোকৰ মানে TRP কাৰণে তেওঁলোকে এনেধৰণে প্ৰচাৰ কৰিলে একচুৱেলি অসম আৰু অসমীয়া বা আমাৰ আৱেগ বাহিৰৰ চেনেলবিলাক বুজি নাপায় আহি কিনি নিজৰ TRP কাৰণে তেওঁলোকে অকল TRP কাৰণে তেওঁলোকে মন্তব্য লয় সেইকাৰণে মই অসম চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যে লল্লন টাপ নিচিনা চেনেলক অসমত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে সেইদিনা মই যিটো মন্তব্য দিয়াৰ পিছত আমাৰ কাষত বহুত মানুহ আছিলে কিন্তু তাৰ মাজতে তেওঁ বয়োজ্যেষ্ঠ মানুহ বৃদ্ধ মানুহ আৰু তেওঁ বহুত দিনৰ পৰা হাই প্ৰেছাৰৰ মেডিচিন খাই আছে উপেন্দ্ৰ সিং ডাঙৰীয়া তেওঁৰ মুখত বাৰে বাৰে বুমটো লগাই লগাই বাৰে বাৰে কৈ আছে আপুনিও কিবা কওক তেওঁ এই গুৱাহাটীত বিজয় গুপ্তাক লৈ কিনে যি চলি আছিলে বিহাৰী লৈ কিনে কথাবিলাক চলি আছে সেইটো মনত খুব আছিলে কিবা অকণমান তেওঁ ক'লে তাৰ যে কিন্তু সেই সময়তে মই বিৰোধ কৰিলোঁ মই লগে লগে তাৰ বুমটো টানি ল'লোঁ টানি কিনি মই লগে লগে কৈছোঁ যে আপুনি মুখত আঙুলি টুৱাই কিনি বেলেগ কথা ওলাবলৈ চেষ্টা কৰি আছে তাৰ মানে আপোনাৰ চিন্তাধাৰাটো ভাল নহয় বন্ধ কৰক এইবিলাক কিন্তু এই কথাটো তেওঁ কাটি দিলে তেওঁ দিয়া নাই মই এইটো চেলেঞ্জ কৰি ক'ম এই কথাটো এই লাইনটো তেওঁ এই বাইকটো কাটি দিলে যেতিয়া বাইক শেষ হ'লে তেতিয়াও মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এই নিউজটো নচলাব আপুনি এইটো বেয়াকৈ ইয়াত উপস্থাপন কৰিব বিচাৰিছে সেইটো তেনেকুৱা কথা নহয় আমি অসমৰ নিচিনা ঠাই পৃথিৱীত কোনো জেগাত নাই মই এই কথাটোও কৈছোঁ আপোনালোকে ভালদৰে যদি ভিডিঅ'টো চাব তাত মই কৈছোঁ যে অসমৰ নিচিনা ঠাই পৃথিৱীত কোনো জেগাত নাই আৰু মাৰ্ঘেৰিটা লিডুত আমি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে একেলগত মিলি খুব ভালদৰে ভাতৃত্ববোধ হিচাপে আমি জীয়াই আছোঁ আৰু তেনেকৈ আমি জীয়াই থাকিব বিচাৰোঁ আমি অসমৰ পৰিৱেশ বা মাৰ্ঘেৰিটাৰ পৰিৱেশ কেতিয়াও বিনষ্ট কৰিবলৈ বিচৰা নাই আৰু নোৱাৰোঁ আমি সদায় এজন গৌৰৱান্বিত অসমীয়া বুলি পৰিচয় দি থাকোঁ আৰু সেই ধৰণে মই কাম কৰি আহিছোঁ আৰু আজীৱন যেতিয়ালৈকে জীয়াই থাকিম অসম আৰু অসমীয়া মোৰ হৃদয়ত থাকিব আৰু অসমীয়া সদায় সন্মান আমি দি থাকিম আমি কেতিয়াও এনেকুৱা মন্তব্য কেতিয়াও নিদিওঁ সদায় মানুহকো মই কৈ থাকোঁ যে আমি অসমত যেতিয়া বসবাস কৰোঁ অসম আৰু অসমীয়াৰ প্ৰথম তেওঁলোকৰ সন্মান সদায় ৰাখিবা আৰু সেই কথাটো আমি সদায় কৈ থাকোঁ সেইকাৰণে যি এইটো প্ৰচাৰ হ'ল সেইটো ভুল প্ৰচাৰ হৈছে তাৰ মই ধিক্কাৰ জনাইছোঁ আৰু এনেকুৱা যদি লল্লন টাপ নিচিনা চেনেল যদি আকৌ কেতিয়াবা আহিলে প্ৰথম ৰোষ মোৰ পৰা হ'ব মই তাৰ বিৰোধিতা কৰিম সেইটো আমি যি কথাবিলাক উপস্থাপন কৰিব বিচাৰিছিলোঁ সি বাৰে বাৰে আগৰ কথাবিলাক আমাক সুধি তেওঁ বেয়াকৈ তেওঁ ল'বলৈ চেষ্টা কৰি আছিলে মই কেতিয়াও জনা নাছিলোঁ যে তাৰ উদ্দেশ্য লক্ষ্যটো বেলেগ নহ'লে মই তাক ইণ্টাৰভিউ নিদিলোঁ আৰু এতিয়াও মই কৈ আছোঁ যদি নেক্সট টাইম কেতিয়া আহিব তাৰ প্ৰথম বিৰোধ মই কৰিম সেইকাৰণে আমি অসমত সকলোৱে এজন ভাল অসমীয়া হৈ থাকিব বিচাৰোঁ সকলোৱে অসম আৰু অসমীয়াৰ সদায় আমি সন্মান কৰি আহিছোঁ আৰু সদায় অসমৰ ৰাইজৰ লগত আৰু আমাৰ মাৰ্ঘেৰিটা বিশেষকৈ মাৰ্ঘেৰিটা আৰু লিডু মানুহে মোক ভালকৈ জানে যে মই সদায় কেনেকুৱা ৰাইজৰ কাৰণে কাম কৰি আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221